বছৰৰ ওপৰত হ'ল এনেকুৱা আমি প্ৰব্লেমৰ ষ্টাফবিলাক এজনী চিফ মেনেজাৰ হায়াৰ কৰি পেলাই আনিছে লেডিজ এনেকুৱা অভদ্ৰ বিহেভিয়াৰ কৰে। ৰাতিপুৱা 11:30 আহে, আমাৰ ডিউটি হ'ল 9:30 পৰা। আমাৰ আগৰ চিফ মেনেজাৰ আছিল, তেওঁ ৰাতিপুৱা ডিউটি টাইমত আহে। এই মেনেজাৰজনী আহে ৰাতিপুৱা 11:30, 11:00 আহি পালে কোনো এটা ষ্টাফক ভালকৈ বিহেভ নকৰে। কাৰোবাক মাতি পালে কয় চৰিয়াই দিব, সদায় একে কথা কৈ থাকে, চৰিয়াই দিব। আমি এই চিফ মেনেজাৰতকৈ আমি বহুত চিনিয়ৰ, আমাতকৈ বহুত জুনিয়ৰ। আমাৰ ছেক্ৰেটাৰীয়ে কি বুলি ভাবি আনি পেলাই চিফ মেনেজাৰ বনাইছে আমি নাজানো। কোৱালিফিকেশ্যনো নাই। সভাদেৱ বিয়া হৈছিল, হাজবেণ্ড ঢুকাইছে, হাজবেণ্ড ঢুকোৱাৰ পিছত আমাৰ ছেক্ৰেটাৰীয়ে কিবা কাৰণত ইয়াত আনিছে। আমি একো নাজানো, আমাৰ লগত একো ইণ্ট্ৰডিউচ কৰা নাই, ডাইৰেক্ট চিফ মেনেজাৰৰ বস্তুত বহাই দি পেলাই আমাক এনেকুৱা বিহেভ কৰে। আৰু যেতিয়া তেতিয়া যেনে তেনে নিজৰ ইচ্ছামতে চেলাৰী কাটে, ছুটি মাৰি মানে নাই বুলি ছুটি কৰে। কোনোবা ষ্টাফৰ যদি বেমাৰ হয়, বেমাৰ হ'লে এপ্লিকেশ্যন দিলেও একচেপ্ট নকৰে, কয় মেডিকেল দিব লাগিব। মেডিকেল দিয়াৰ পিছতো ছুটি হেৰি নকৰে। অন ডিউটি কোনোবা ষ্টাফৰ যদি ইঞ্জুৰি হয়, আমাৰ ইয়াতে চুমো গাড়ীখন আছে, ইমান ডাঙৰ গাড়ীখন, কোনো কামত নহয়, সিহঁতৰ পাৰ্চনেল কামত ইউজ হয় খালি। কোনোবা ষ্টাফ যদি ইঞ্জুৰ্ড হয়, চুমোখন নিদিয়ে। হোৱা নাই, যোৱাকালিৰ পৰা হৈছে এইটো। যোৱাকালি আমাৰ চেলাৰী 50% কাটি দিছে। কোনো ইনফৰমেশ্যন নাই, কোনো মিটিং নাই, কোনো অফিচত নাই। সেইকাৰণে আমি কালিৰ পৰা ধৰ্মঘট কৰিছোঁ, বন্ধ কৰি দিছোঁ। কোনো ইনফৰমেশ্যন দিয়া নাই, এতিয়ালৈকে আপোনালোকে চাইছে, এতিয়ালৈকে কোনো ইনফৰমেশ্যন দিয়া নাই। তাৰপিছত আমাৰ এই চিফ মেনেজাৰজনী প্ৰত্যেকটা চিনিয়ৰ ষ্টাফ, চিফ মেনেজাৰ বহুত জুনিয়ৰ, আমাৰ এটা চিনিয়ৰ ষ্টাফকো ভালকৈ ব্যৱহাৰ নকৰে, যেনে তেনে গালি পাৰে। এতিয়াতো আপোনালোকে চাইছে কেনেকৈ মোৰ লগত বিহেভ কৰিছে। এটাই ডিমাণ্ড মেনেজাৰ চেঞ্জ হ'ব লাগে। আপোনালোকৰ কি এতিয়া কি বিচাৰে? আমি ছেক্ৰেটাৰীক দিছিলোঁ, আমাৰ ডিমাণ্ডটো ছেক্ৰেটাৰীক দিছিলোঁ। যোৱাকালিয়ে ছেক্ৰেটাৰী ৰাতি আহিছিল। ছেক্ৰেটাৰীক ডিমাণ্ড দিছিলোঁ যে চিফ মেনেজাৰ আৰু মেনেজাৰ আমাৰ দুজন নালাগে। ছেক্ৰেটাৰী সেইটো এপ্ৰুভ নকৰে। চিফ মেনেজাৰৰ লগত ছেক্ৰেটাৰীৰ লগত পাৰ্চনেলি কি ৰিলেশ্যন আছে সেইটো আমি ক'ব নাযাওঁ, কিন্তু বাট এৰিয়াৰ আমাৰ ডিউটি আৱাৰ্ছত চিফ মেনেজাৰ এনেকুৱা নালাগে। ছেক্ৰেটাৰীৰ নাম মিষ্টাৰ চয়ন ৰয় আৰু তেওঁ বহুত পুৰণি। আৰু চিফ মেনেজাৰ যোন হ'ল সভাদেৱ, সভা একচুৱেলি পাল হ'ব লাগে, বিয়াৰ পিছত নিজে চেঞ্জ কৰি দিছে, সভাদেৱ বুলি কৰি দিছে আগত। আৰু মেনেজাৰ অৰুণ চৰকাৰ সদায় ৰাতিপুৱা আহি এটা নহয়, চবতকৈ ডাঙৰ কথা হ'ল আমাৰ ষ্টেচনাৰী গ'ডাউন আছে এটা, সেই গ'ডাউনৰ পৰা কিবা কিবি ফ্ৰীৰ বস্তু সদায় গোটেই ষ্টাফ অহাৰ আগত সি ওলাই লয়। কোনে ওলাই লয়? অৰুণ চৰকাৰ বুলি মেনেজাৰ। প্লাছ কাৰ্টুন বিকেচ হয় ৰাতিপুৱা, আমি অহাৰ লগে লগে সেইগিলা নাইকিয়া হৈ যায়, চব বন্ধ হৈ যায়। পাৰ্টলি অবজেকশ্যন দিছোঁ, ছেক্ৰেটাৰী একো মাত মাতা নাই, উল্টা আমাৰ ওপৰতে এতিয়া প্ৰেছাৰ দি আছে। নিজৰ মতে কাম কৰি আছে গোটাই। আৰু এটা কথা আছে, আমাৰ অৰ্গেনাইজেশ্যনটো আছিল ৰেলৱেৰ আণ্ডাৰত, CPO ৱেলফেয়াৰৰ আণ্ডাৰত আছিল আমাৰ এইটো। আমাৰ মেনেজমেণ্টে কি কৰিছে, টোটাল ব্ৰেকিং কৰি দিছে। CPO ৱেলফেয়াৰৰ লগত কোনো ট্ৰানজেকশ্যন ৰখা নাই, নাৰাখি পেলাই ষ্টেট কোঅপাৰেটিভৰ লগত ট্ৰানজেকশ্যন ৰাখিছে।